ছাত্ৰ ছাত্ৰীসকল এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ অৰ্থাৎ HSLCৰ ইতিহাস অধ্যয়নৰ মহাত্মা গান্ধী আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰাম নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকে। অনুশীলনত দিয়া আছে অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? ইয়াৰ উত্তৰ হ'ব মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত। 1869 চনৰ 2 অক্টোবৰত মহাত্মা গান্ধীজীৰ জন্ম হৈছিল। 2 নম্বৰ প্ৰশ্ন দিয়া আছে সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? ইয়াৰ উত্তৰ হ'ব সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল। 3 নম্বৰ প্ৰশ্ন দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? ইয়াৰ উত্তৰ হ'ব এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। ৰবীন্দ্ৰনাথ ঠাকুৰে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত নাইটহুড উপাধি ত্যাগ কৰিছিল। এইটো অকল নাইটেই আছে, নাইটহুড উপাধি ত্যাগ কৰিছিল। কিহৰ বাবে? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে। 4 নম্বৰ প্ৰশ্ন দিয়া আছে কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? ইয়াৰ উত্তৰ হ'ব মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। 5 নম্বৰ প্ৰশ্নত দিয়া আছে চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব চৌৰি চৌৰাৰ ঘটনা 1922 চনৰ 5 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। তাৰপিছত 6 নম্বৰত দিছে কোনে বা কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? ইয়াৰ উত্তৰ হ'ব লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা চাইমন বিৰোধী আন্দোলনত বা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠিচালনা কৰে, য'ত লাজপত ৰায়ৰ বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই মৃত্যুবৰণ কৰে। 7 নম্বৰ প্ৰশ্নত দিয়া আছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত লাহোৰত বহা ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। 8 নম্বৰ প্ৰশ্নত দিয়া আছে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? ইয়াৰ উত্তৰ হ'ব গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত 385 কিলোমিটাৰ দূৰত্ব আছিল। কিমান? 385 কিলোমিটাৰ দূৰত্ব আছিল। 9 নম্বৰ প্ৰশ্ন দিয়া আছে সীমান্ত গান্ধী নামেৰে কাক জনা যায়? 9 নম্বৰ প্ৰশ্নত দিয়া আছে শ্ৰীমন্ত গান্ধী নামেৰে কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব শ্ৰীমন্ত গান্ধী নামেৰে আব্দুল গফুৰ খানক জনা যায়। 10 নম্বৰ প্ৰশ্নত দিয়া আছে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছৰ এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ উত্তৰ হ'ব লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীজীয়ে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। 11 নম্বৰ প্ৰশ্নত দিয়া আছে 1932 চনত সাম্প্ৰদায়িক বঁটোৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ইয়াৰ উত্তৰত হ'ব 1932 চনৰ সাম্প্ৰদায়িক বঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম ৰামজে মেকডোনাল্ড আছিল। তাৰপিছত 13 নম্বৰ প্ৰশ্নত দিয়া আছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন?
এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা আছিল নেতাজী সুভাষ চন্দ্ৰ বসু। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? ইয়াৰ উত্তৰ হ'ব মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। 15 নম্বৰ কুৱেশ্যনত আছে ভাৰত আৰু পাকিস্তানৰ মাজত সীমাৰেখা কি নামেৰে জনা যায়? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেড ক্লিফ লাইন নামেৰে জনা যায়। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে 16 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল? ইয়াৰ উত্তৰ হ'ব 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল। তাৰপিছত দীঘলীয়া উত্তৰৰ প্ৰশ্নত 1 নম্বৰত দিয়া আছে সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমটো প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে 1 নম্বৰ প্ৰশ্নত দিয়া আছে সত্যাগ্ৰহ বুলিলে কি বুজা? এই তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমটো প্ৰয়োগ কৰিছিল। এই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। ইয়াৰ উত্তৰ হ'ব সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধকৰণ আৰু প্ৰায় নিশ্চিতকৰণ প্ৰক্ৰিয়া। 1917 পৰা 18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত তিনিটা ঘটনাৰ সমাধানৰ ক্ষেত্ৰত সত্যাগ্ৰহক ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবেই পৰৱৰ্তী সময়ত তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল। উক্ত ঘটনাকেইটা হ'ল ক চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলৰ নেতৃত্ব প্ৰদান কৰিছিল। খ খেৰাৰ কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধুনিক কৰৰ বিপক্ষে মাত মাতিছিল। গ আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে মাত মাতিছিল। উল্লেখযোগ্য যে উক্ত প্ৰতিটো কাৰ্যসূচীতেই তেওঁ সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল, য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। 2 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ব 28 জুন 1914 চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হৈছিল। এই যুদ্ধত বিশ্বৰ দেশসমূহৰ দুটা ফৈদত বিভক্ত হৈ এই যুদ্ধত অংশগ্ৰহণ কৰিছিল। তাৰে এটা পক্ষ আছিল মিত্ৰশক্তি, য'ত অংশগ্ৰহণকাৰী দেশবোৰ আছিল ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া, জাপান আৰু আনটো পক্ষ আছিল কেন্দ্ৰীয় শক্তি জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী, ইটালী, বুলগেৰিয়া আৰু অট্টোমান সাম্ৰাজ্য। অট্টোমান সাম্ৰাজ্য হ'ল তুৰ্কীসকলে নেতৃত্ব দিয়া কিছুমান ইছলামিক ৰাষ্ট্ৰ, যেনে ইৰাক, ইজিপ্ত, লেবানন, পেলেষ্টাইন ইত্যাদি। গোট 1299 খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই সাম্ৰাজ্য 1400, 1500 আৰু 1600 শতিকাত প্ৰবল প্ৰতাপী হৈ উঠিছিল। অট্টোমান সাম্ৰাজ্যৰ অধীনত ইছলাম ধৰ্মাৱলম্বী লোকৰ কেইবাখনো পবিত্ৰ স্থানৰ অন্তৰ্ভুক্ত হৈ আছিল। খালিফে ইয়াৰ নেতৃত্ব বহন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ কেন্দ্ৰীয় শক্তি পৰাজিত হোৱাৰ পিছত মিত্ৰশক্তিৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হয়। এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছত মিত্ৰ শক্তিৰ অধীনত থকা অট্টোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰবোৰৰ ভাগ ভাগ হৈ পৰে আৰু ইছলাম ধৰ্মৰ নেতা খালিফাৰ স্থিতি ক্ৰমাৎ দুৰ্বল হৈ পৰে।
এই সময়ত গোটেই বিশ্বৰ মুছলমানসকলে নিজৰ পবিত্ৰ স্থানসমূহৰ নিৰাপত্তা আশা কৰি খিলাফত আন্দোলন গঢ়ি তুলিছিল। মৌলানা শওকত আলী আৰু মহম্মদ আলীয়ে 1999 চনত সৌদি ভাৰত মুছলিম সমৱৰ্তন আহ্বান কৰি ভাৰতবৰ্ষৰ ইছলাম ধৰ্মৰ লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে। 3 নম্বৰ প্ৰশ্নত দিয়া আছে 1920 চনৰ পৰা 22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? ইয়াৰ উত্তৰত হ'ব অসহযোগ আন্দোলন আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা প্ৰথম সৰ্ববৃহৎ আন্দোলন, য'ত দেশৰ বেছিভাগ প্ৰান্তৰ লোকেই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। অসহযোগ আন্দোলনৰ ইন্ধন যোগোৱা প্ৰধান কাৰকসমূহ আছিল: 1. প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি। 2. ৰাওলাট আইনৰ দমনমূলক নীতি। 3. 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। 4. ব্ৰিটিছৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক শোষণ। 5. খিলাফত আন্দোলনৰ প্ৰতি সমৰ্থন। উক্ত ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত 1920 চনৰ 1 আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়। ইয়াৰ বিভিন্ন কাৰ্যসূচী আছিল: 1. বিদেশী বয়বস্তু, বস্ত্ৰ, সুৰা আদি বৰ্জন কৰা। 2. ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয় মহাবিদ্যালয় ত্যাগ। 3. দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠানৰ গঠন। 4. দেশৰ স্বাৰ্থত কাছাৰী ত্যাগ কৰা, উকিলসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ ব্যৱস্থা কৰা। 5. স্বেচ্ছাসেৱকক সদস্য ভৰ্তি কৰোৱা। 6. দেশত যঁতৰ প্ৰস্তুত কৰা। 7. জনগণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীৰ দ্বাৰা সমগ্ৰ দেশ ভ্ৰমণ কাৰ্যসূচী। তাৰপিছত 8 নম্বৰ আন্দোলনৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গঠন কৰা। সমগ্ৰ দেশতে অসহযোগ আন্দোলনৰ ব্যাপক সঁহাৰি লাভ কৰাৰ সময়তেই 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখেই উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়। এই ঘটনাত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22জন পুলিচক হত্যা কৰে। এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ কৰাৰ সিদ্ধান্ত লয়। অৱশেষত 1922 চনৰ 22 ফেব্ৰুৱাৰীত অসহযোগ আন্দোলনৰ আনুষ্ঠানিকভাৱে অন্ত পৰে। 4 নম্বৰ প্ৰশ্নত দিয়া আছে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? ইয়াৰ উত্তৰত হ'ব ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিশ্যনৰ বিৰোধিতাত আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল। এই কমিশ্যনত ভাৰতীয়সকলৰ কোনো প্ৰতিনিধিত্ব নথকাৰ বাবেই 1927 চনত গঠিত এই আইনখনক ভাৰতবাসীয়ে শ্বেতকায়সকলৰ কমিশ্যন বুলি অভিহিত কৰিছিল। 1928 চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰৰ সকীয়াই দিয়া হৈছিল যে ভাৰতত ডমিনিয়নৰ ব্যৱস্থা নকৰিলেই দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। 1931 চনত ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সন্মিলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হয়। ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিশ্যনৰ বিৰোধিতাৰে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল। এই কমিশ্যনখনত ভাৰতীয় লোকৰ কোনো প্ৰতিনিধিত্ব নথকাৰ বাবে 1927 চনত গঠিত এই আইনখনক ভাৰতবাসীয়ে শ্বেতকায়সকলৰ কমিশ্যন বুলি অভিহিত কৰিছিল। 1928 চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনখনত ব্ৰিটিছ চৰকাৰৰ সকীয়াই দিয়া হৈছিল যে ভাৰতত ডমিনিয়নৰ ব্যৱস্থা নকৰিলেই দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। 1931 চনত ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনে কেইবাটাও দাবী সন্মিলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হয়। মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা, তাৰ পিছত টকা আৰু ষ্টিলিঙৰ অনুপাত সলনি কৰা,
মাটিৰ খাজনাৰ পৰিমাণ কম কৰা, তাৰপিছত লোন কৰ বন্ধ কৰা, সৈন্যবাহিনীৰ ব্যয় কমোৱা, প্ৰশাসনীয় ব্যয় সংকোচন কৰা, বিদেশী কাপোৰত সীমিত শুল্ক আৰোপ কৰা, ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা, অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা, সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা। পত্ৰত উল্লেখ কৰা এই 11টা দাবীকে আন্দোলনৰ লক্ষ্য চিহ্নিত কৰিব পাৰি। এই আন্দোলনৰ বৈশিষ্ট্যসমূহ হৈছে: 1. আন্দোলনৰ সমান্তৰালভাৱে গান্ধীজীয়ে লোন সত্যাগ্ৰহ দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল। 1930 চনৰ 22 মাৰ্চত গান্ধী আৰু তেওঁৰ অনুগামীসকলৰ আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ এই টুকুৰালৈ যাত্ৰা আৰম্ভ কৰিছিল। উক্ত ঠাইত উপস্থিতি হৈ গান্ধীজীয়ে নিজেই লোন প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। পিছলৈ সমগ্ৰ দেশৰ অন্য প্ৰান্তৰ লোন আইন প্ৰত্যাহ্বান জনোৱা হৈছিল। তাৰপিছত 2. উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফুৰ খাঁৰ নেতৃত্বত ৰেড চাৰ্চ হিচাপে জনপ্ৰিয় খোদাই খিদমতগাৰসকলে আন্দোলনটো চলাই নিছিল। 3 নম্বৰ, আন্দোলনৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা নাছিল। 5 নম্বৰ প্ৰশ্ন দিয়া আছে, কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনৰ যুক্তি দিয়া। ইয়াৰ উত্তৰ হ'ব 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। গান্ধী আৰু নেহৰু দুয়োজনেই হিটলাৰৰ আৰু নাৎসি বাহিনীৰ বিৰোধিতা আছিল, কিন্তু ভাৰতৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়েই, কিন্তু ব্ৰিটিছে সেই প্ৰস্তাৱ আগ্ৰহ কৰে। প্ৰতিবাদস্বৰূপে কংগ্ৰেছে মন্ত্ৰীসকলেই 1939 চনত মন্ত্ৰিত্ব ত্যাগ কৰে। 1942 চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টাফাৰ্ড ক্ৰিপছক ভাৰতলৈ প্ৰেৰণ কৰে। উদ্দেশ্য আছিল ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত সহায় আৰু সমৰ্থন ঘটোৱা। ক্ৰিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবেই ডমিনিয়ন ব্যৱস্থা কৰা, লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধান অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত ক্ৰিপছ মিছনো ব্যৰ্থ হয়। ইয়াৰ লগতে ভাৰত ত্যাগ আন্দোলনৰ অন্য কিছুমান কাৰণ আছিল: জাপান ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস, ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ ইত্যাদি। ভাৰত ত্যাগ আন্দোলনৰ দীৰ্ঘম্যাদী নাছিল যদিও ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতা, জাতীয়তাবাদী সংগ্ৰাম, জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। স্বাধীনতাৰ বাবে আপোচবিহীনভাৱে কৰা এই সংগ্ৰামত জাতি ধৰ্ম নিৰ্বিশেষে যে ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিকসকলক জঁপিয়াই পৰিছিল, এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদৰ আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। সকলো দেশৰ পৰা চালি-জাৰি চাই এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি বুলি অভিহিত কৰিব পাৰি। 6 নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটি চমু টোকা লিখা। ইয়াৰ উত্তৰত হ'ব, ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয় ব্ৰিটিছ সেনা বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে। 1942 চনত বিদেশবাসী ভাৰতীয়সকললৈ এই টকিঅ'ত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল। ইয়াৰ ঠিক পিছতেই বেংককত বহা অধিৱেশনত লীগৰ সভাপতি হিচাপে বিদেশবাসী ভাৰতীয়বাসী নেতা ৰাসবিহাৰী বসুক
নিৰ্বাচিত কৰাৰ লগতেই ভাৰতীয় জাতীয় সেনাক পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয়। জাপানত অনুষ্ঠিত লীগৰ এখন বৈঠকত সুভাষ চন্দ্ৰ বসুক ভাৰতীয় জাতীয় সেনাৰ মুৰব্বীৰ দায়িত্ব অৰ্পণ কৰা হয়। তাৰ পিছত 1943 চনৰ অক্টোবৰত তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰৰ আজাদ হিন্দ ফৌজৰ গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সিদ্ধান্ত লয়। ভাৰতীয় জাতীয় সেনা বাহিনীক পুনৰ গঠন কৰা হয়। যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত অন্তৰ্ভুক্তৰ বাবেই ব্যৱস্থা কৰা হয়। যুদ্ধৰ বাবে আৱশ্যকীয় পুঁজি গঠনৰ ব্যৱস্থা হাতত লয়। ঝান্সী ৰাণী ৰেচিডেণ্ট নামৰ মহিলা বাহিনী এটাও গঠন কৰা হয়। ভাৰতীয় জাতীয় সেনাৰ মূল শ্লোগান আছিল জয় হিন্দ। ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কোহিমাত যুদ্ধ জয় কৰিছিল। বসুৰ বিখ্যাত মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম উক্তিয়ে সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল। কিন্তু বিশ্বযুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।